কংসই বুদ্ধি কৰিলে তেওঁৰ যিমানবিলাক পাঞ্চনী দৈত্য আছিল অঘাসুৰ বকাসুৰ চক্ৰাৱৰ্ত তৃণাৱৰ্ত পুতনা গোটেই গাল জমাই লৈছে আৰু যি মুহূৰ্তত গম পালে যে যেতিয়া অষ্টম সন্তান বুলি ভাবি যোগমায়াকেই আফুলি মাৰিবলৈকে প্ৰয়াস কৰিলেগে যোগমায়া আকাশলৈকে উৰি গুচি গ'ল তেতিয়া ক'লে হেৰৌ কংস যাক বধ কৰিম বুলি ভাবিলি তোৰ হাতৰ মুঠিত নাই সেয়া ইতিমধ্যে জন্ম ল'লে তেতিয়া নাৰদ সেই মুহূৰ্তত উপস্থিত হোৱাত নাৰদক সুধিছে কংসই আচুক মনুষ্য দেৱতায়ো ফাঁকি দিয়ে মানুহৰ কথা বাদেই দিওঁ বোলে দেৱতায়ো ফাঁকি দিয়ে তে নাৰদে কৈছে মই জুতপুত লগাব পাৰোঁ মানুহে ভুল ভাবিব পাৰে মিছা কিন্তু মই কেতিয়াও নকওঁ দেই নাৰায়ণ 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 তেতিয়াহ'লে সঁচা কথাকে কচোন বোলে শুনক দৈৱকীৰ গৰ্ভ যশোদালৈকে গ'ল যশোদা সন্তান ইফালে আহিল আৰু এতিয়া আপুনি পানী কেঁচুৱা যদি কৃষ্ণক হত্যা কৰে তে আপোনাৰ এনেকুৱা দুৰ্যোগ হ'ব যে জীয়াই থাকি লাভ নাই তেতিয়া বহুত কথা কংসই ভাবিলে তেতিয়া নাৰদে আকৌ ক'লেগে ক্ষত্ৰিয়ৰ চিন তাতে সমকক্ষ বীৰৰ লগত যেতিয়া দ্বন্দ্বযুদ্ধ কৰে গতিকে কৃষ্ণ যেতিয়া যুঁজিব পৰা হ'ব আপুনি যেতিয়া যুঁজ কৰিব আৰু যুঁজত যদি আপুনি পৰাস্ত কৰিব পাৰে তেতিয়াহ'লে গোটেই জগতে বখানিব ডাঙৰ হ'বলৈকে দিয়ক আৰু কংসই কি কৰিলেগে সেই পানী কেঁচুৱা অৱস্থাৰ পৰা কৃষ্ণক পৰীক্ষা কৰিছে আজি বোলে পুতনা কালি তৃণাৱৰ্ত পৰহি চক্ৰবাৰ এনেকৈ সেই পানী কেঁচুৱা অৱস্থাৰ পৰা কৃষ্ণৰনো কিমান বল শক্তি বৃদ্ধি পাইছে প্ৰমাণ চাবলৈকে প্ৰথম কি কৰিব লাগে পুতনাক পঠিয়াই দিলে আৰু পুতনাই শিশু কৃষ্ণক কোলাত তুলি লৈ স্তনপান কৰাব আৰু তেতিয়া শিশু কৃষ্ণক সুধিছেগৈ যে মই কোন তুমি জানানে পুতনাই সুধিছে তেতিয়া কৃষ্ণই কৈছে তুমি নিশ্চয় মাতৃ হ'বা মাতৃহে সন্তানক কোলাত তুলি লৈ কোচত লৈ মৰম কৰে আদৰ কৰে চেনেহত স্তনপান কৰে মই মাৰ নহয় মই সেইগৰাকী যাৰ স্তন পান কৰা নিমিত্তেই পৃথিৱী ত্যাগ কৰে মোৰ কোলাত যি আহে সি মোৰ স্তনপান কৰিবই লাগিব আৰু তাৰ মৃত্যু হোৱাটো খাটাং তাৰ কৃষ্ণ কৈছে বাৰু তথাপিতো কৈছেগৈ হে মাতৃ আপুনি মোক স্তনপান কৰাই মোক মৃত্যু দিবৰ চেষ্টা কৰক আৰু মই আপোনাক মুক্তি দিবৰ চেষ্টা কৰোঁ পুতনাই বিষস্তন দি কৃষ্ণক বধ কৰিবৰ চেষ্টা কৰিলেগৈ আৰু সেই সময়তে কৃষ্ণই মিচিকে হাঁহিছে বোলে আগৰ জীৱনত কোন আছিলি মনত কৰচোন বোলে কোননো বোলে আগৰ জীৱনত তুমি দৈত্যৰাজ বলিৰ পত্নী আছিলা যেতিয়া মই ৰাজসভাত প্ৰৱেশ কৰিছিলোঁ তুমি তেতিয়া ব্যক্ত কৰিছিলা আঐ মোৰ যদি এনেকুৱা এটা সন্তান থাকিলেহেঁতেন মই তাত মুহূৰ্ততে কোচত তুলি ল'লোহেঁতেন মই কোচৰ পৰা নামিবই নিদিলোহেঁতেন মই তাক উমলাইয়ে থাকিলোহেঁতেন আদৰ কৰি থাকিলোহেঁতেন তেতিয়া মই এই তাল পাতেৰে তৈয়াৰ কৰি দিয়া ছাতিটোৰ তলৰ পৰা মই আশীৰ্বাদ কৰিছিলোঁ অহা জন্মত তুমি মোক অকণমান সময়ৰ কাৰণে হ'লেও কোলাত পাবা কিন্তু যেতিয়া মই এখোজ দুখোজ তিনি খোজত তোমাৰ স্বামী বলিৰ ইন্দ্ৰপদ কাঢ়ি লৈছিলোঁ অমৰাৱতী পুনৰ ইন্দ্ৰই ঘূৰাই পাইছিল তেতিয়া তুমি এই বুলি কৈছিলা যে পুত্ৰ হৈও যদি এনে সন্তানে পিতৃৰ ৰাজ্যপদ কাঢ়ি লয় তাক বিষ দি মাৰিব লাগে আৰু মই তেতিয়া আকৌ আশীৰ্বাদ দিছিলোঁ অহা জন্মত তুমি মোক বিষ দিবা তেতিয়াহ'লে যি কৰ্ম সেই ফল তো পিছৰ জন্মত এই বৃন্দাবলীয়েই গৈ পুতনা হ'ল আৰু আগৰ জন্মৰ কৃষ্ণৰ আশীৰ্বাদ অনুসৰি বৃন্দাবলীৰ কামনা অনুসৰি কৃষ্ণক পুতনাই অলপ সময়ৰ কাৰণে কোলাত ল'বলৈ পালে আৰু দ্বিতীয় কথা আছিল কি
এনে সন্তান যে যদি পিতৃৰ ৰাজ্য কাঢ়ি লয় তাক বিষ দি মাৰিব লাগে গতিকে বিষস্তন দিব লাগে তাই পুতনাৰ ওপৰত জন্ম হ'ল গতিকে চিন্তা ভাৱনাবোৰ চিধা হ'ব লাগে বেকা হ'লে কি গতি আৰু যি মুহূৰ্ততে কোলাত তুলি গৈছেগৈ মোৰ স্তনপান যিয়ে কৰে তাৰ মৃত্যু অবধাৰ্য গতিকে কৃষ্ণ পুতনা ক'লেগৈ তুমি তোমাৰ কৰ্তব্য কৰা মই মোৰ লীলা কৰোঁ আৰু স্তনপান কৰাৰ চলেৰে কৃষ্ণই পুতনাৰ বধ কৰিলেগৈ আৰু পুতনাই তেতিয়া ক'লেগৈ এৰি দে যদি এৰি দিব লাগে মোক কোলাত তুলি লৈছিলে কিয় মই যদি এৰিয়েই দিব লাগে কেলে কোলাত তুলি লৈছা গতিকে তুমি তোমাৰ জীৱনটোকে এৰি দিয়া মই তোমাক এৰি নিদিওঁ কিন্তু কৃষ্ণই কৈছেগৈ মই কিন্তু হে মাতৃ অন্য ৰূপত তোমাক মুক্তি দিয়া নাই তুমি মোক যেহেতু পুত্ৰ সন্তান বুলি কোলাত তুলি লৈছিলা যেনেকৈ যশোদা মাতৃয়ে তুলি লয় যদিও জন্ম দি দৈৱকী মোক একোলা ল'ব পৰা নাই মই তোমাক মাতৃগতি দিলোঁ তোমাৰ মুক্তি হওক সিফালে পুতনাই মুক্তি পালে চাওকচোন আৰু এনেদৰে আমাৰ কৃষ্ণ পুতনা বধ কৰা অধ্যায়টো শেষ হৈছেগৈ আৰু এই একাদশ অধ্যায়ত পৰীক্ষিতক সুখে কৈ আছে হে ৰাজন কামনা বাসনাও আকাংক্ষা সদায় পূৰ্ণ হ'ব লাগে আৰু এয়া যদি পূৰ্ণ নহয় বক্ৰ হয় কি গতি হয় দেখা পাইছে নহয় আৰু পৰীক্ষিতক সুখে ক'লে হে মহাৰাজ সত্য যুগত এই জয় বিজয়ে ভগৱন্তৰ পাৰিষদে প্ৰথম দৈত্য হৈ জন্মিলে হিৰণ্যক্ষ কশিপ আৰু সৰুজন হিৰণ্যক্ষই দ্বন্দ্ব যুদ্ধ দিলে বৰাহৰ লগত বৰাৰূপী বিষ্ণুৰ লগত প্ৰচণ্ড যুদ্ধ সাগৰৰ ঢৌ বাথৌ জলচৰ প্ৰাণী ভয় খাইছেগৈ আৰু শেষত বৰাৰূপী বিষ্ণুই হিৰণ্যক্ষৰ হাতৰ পৰা গদা কাঢ়ি লৈ হিৰণ্যক্ষৰ বুকুত বৰাৰূপী ভগৱন্তে বেকা দাঁত দুটা সোমাই দিলে আৰু তেতিয়া হিৰণ্যক্ষ ক'লে এইবাৰলৈকে তোমাৰ মুক্তি হ'ল তোমাৰ অনুভৱ কেনে তেতিয়া হিৰণ্যক্ষ ক'লে হে ঈশ্বৰ হে প্ৰভু মই জানো কাৰণ আমি বিপৰীত ভাৱেৰে তোমাক প্ৰাৰ্থনা কৰিছোঁ হ'লেও তোমাৰ এই বেকা দাঁত দুটা সোমাব লাগে নে মোৰ বুকুত তেতিয়া ঈশ্বৰে কি ক'লে বাহাৰ তোক মই দিলোঁ মুক্তি তই কৰিলি মোৰ লগত চুক্তি 3 জনমৰ ভক্তি তাকো বৈৰীভাৱে এতিয়া আকৌ তই মোক কওঁ বোলে বক্ৰদন্ত কেলেই প্ৰৱেশ কৰিব লাগে বোলে অহা জন্মত তোৰ চিধা দাঁত বেকা হ'ব কি হ'লগৈ তাৰ পিছৰ জন্মত ঐ হিৰণ্যক্ষৰ দাঁত দুটা বেকা হয় তেওঁৰ নাম কি হ'লগৈ দন্ত বক্ৰ আগৰ জীৱনত চকু কিহত পৰিছিল বোলে ভগৱন্ত বৰাহৰ বেকা দাঁত দুটাত গতিকে ভগৱন্তে তেওঁৰ দাঁতো বেকা কৰি দিলে পিছৰ জন্ম তেওঁ বেকা দাঁতৰ হৈ জন্ম লাভ কৰিলেগৈ গতিকে আমি সদায় পোন নিভাজ সেৱা কেনেকৈ কৰিব লাগে ব্ৰহ্মাক শিকাইছে যেতিয়ালৈকে ভাজ লাগি সেৱা কৰিব ঈশ্বৰে কৃপা নকৰে তাকো শিকাইছেগৈ এই লীলাতে অলপ পাছত পাবগৈ আপোনালোকে যেতিয়া ব্ৰহ্মাই চিন্তা কৰিলে এবাৰ বৈকুণ্ঠপতি কৃষ্ণ আৰু এই বৃন্দাবনত গকুলত লীলা কৰি থকা কৃষ্ণ একেজনে হয় জানো তেওঁ তাল বনত কুঞ্জ মুঞ্জ ভাণ্ডিৰ অঘি লোভবন মোহবন কাম্যবনত বহুত ঠাইত কৃষ্ণ দেখিছে মোৰে কাম নকৰা হৈছে ব্ৰহ্মাই ভাবিলে সেই কৃষ্ণই এই কৃষ্ণ হয়তো নাৰদক সুধিছে বাই মই কথা এষাৰ কওঁ বৃন্দাবনলৈ যাওঁ প্ৰায়ে যাওঁ পিতাই এই নহয় সেয়ে যে বৈকুণ্ঠপতি কৃষ্ণ আৰু বৰ্তমান যে এয়া তাল নাল কুঞ্জ মুঞ্জ ভাণ্ডিৰ অঘি লোভবন মোহবন কাম্যবন বৃন্দাবন এই 12খন বনত যে যমুনাৰ পাৰত তেওঁ লীলা কৰি আছে এই একেজনে হয়নে নহয় তেতিয়া নাৰদে কৈছে হে পিতৃ মই আপোনাৰ পুত্ৰ এই পুত্ৰই পিতৃক সিদ্ধান্ত দিব নোৱাৰে নহয় আৰু আপুনি নিজেই ব্ৰহ্মজ্ঞানী এটা কাম নকৰে কেলে আপুনি পৰীক্ষা এটা কৰি চাওক সেই বৈকুণ্ঠপতি কৃষ্ণ আৰু এই বৃন্দাবনত লীলা কৰি থকা কৃষ্ণ একেজন হয়নে নহয় ব্ৰহ্মাই কি কৰিলে গৰুকে খোপাকে চুৰ কৰি নি পেলাই হৈ গুহাত সোমাই দিলেগৈ পাৰিলেনে সেই গৰখীয়াক জলপান দিবলৈকে পৰা নাই সৃষ্টিকৰ্তা ব্ৰহ্মা হয় আৰু গৰুৰ পেট ভৰাব পৰা নাই এদিনটো খং উঠি এজনী গাই গৰুৰ পেটত চপুৰে কৈ দিলে ব্ৰহ্মাই তহঁতৰ বাপেৰে আহিলেও পেট ভৰাব নোৱাৰে পৃথিৱীত য'তেই নাথাকক তহঁতৰ কামিহাৰকেইটা বোলে পেটত ওলাইয়ে থাকেগৈ ইমানে খখ নাই আৰু সেইদিনাখনৰ পৰা হৈ
গাইবিলাকৰ পেটৰ কামিহাৰবিলাক ওলাই থকা হ'ল আৰু তেতিয়া কৃষ্ণ খং খালে আৰু ব্ৰহ্মাক ওপৰত তেওঁ উফোন খাইছে আৰু শেষত গৰু গৰুকে খোপাকে ঘূৰাই দিবলগীয়া হ'ল ব্ৰহ্মাই কিহৰ কাৰণে গৰু গৰুকে এফালে চুৰ কৰি লৈছেগৈ ব্ৰহ্মাই ভাবিলে গৰু নিছোঁ গৰুকে নিছোঁ গাই নিছোঁ চেউৰী নিছোঁ কাঢ়লি নিছোঁ দমৰা নিছোঁ বাছৌ নিছোঁগৈ চাওঁচোন ঘৰে ঘৰে হাহাকাৰ লাগিছেনে ঘৰে ঘৰে গধূলি চাইছেগৈ কাৰো ঘৰত গৰু গৰখীয়া বাছৰ কাঢ়লি চেউৰী দমৰা পোৱালি গৰখীয়া হেৰুৱা নাই চব ঠিকে থাকে আছে হিচাপৰ গৰু কমা নাই গাই কমা নাই বাছৰ কমা নাই কাঢ়লি কমা নাই দমৰা কমা নাই পোৱালি কমা নাই গৰখীয়াও ঠিকে থাকে আছে ঘটনাটো কি হ'ল চুৰ কৰাটো মই কৈছোঁ গুহাত গৈ যে চাই হিচাপটো ঠিকে আছে বোলে মোৰ মাথাৰ গোবৰ ঘি হ'ল নে ঘি গ'ল মাথা হ'ল কি হ'ল গণ্ডগোলটো চবটো ঠিকে আছে আকৌ চাইছে পথাৰত সিমানেইটো গৰু গৰখীয়া আছে বোলে মই নিলোঁ কোনখন পথাৰ পৰা নিলোঁ এইবাৰ ভিতৰত চাই তাতোতো ঠিকে আছে তেতিয়া তেওঁ হেড গৰখীয়াক সুধিছে তোমাৰ নাম কি বোলে দাম এইজন কি বোলে সুদাম এইজন কোন বোলে বকথপ এইজন কোন বোলে অৰ্জন অৰ্জন এইজন দাম এইজন সুদাম এইজন বেল এইজন খুদেল এইজন বকথপ এইজন অৰ্জন এইজন ষ্টুক কৃষ্ণ এনেকৈ 12জন গৰখীয়া চুৰ কৰিছিল ব্ৰহ্মাই বাৰু এইবাৰ গৈ পেলাই তাল নামৰ বনখন পালেগৈ ব্ৰহ্মাই কৈছেগৈ হেৰা ইফালে আছোন তোমাৰ নাম কি বোলে দাম ব্ৰহ্মাই মনত পালে এনেকুৱা তাকতো মই চুৰ কৰি ভিতৰত থৈছোঁ দ্বিতীয়খন বান পালেগৈ হেৰা তোমাৰ নাম কি মোৰ বোলে ষ্টুক কৃষ্ণ এনেকুৱা এজনটো ভিতৰতো আছে হেৰা তোমাৰ নাম কি বোলে সুবেল তুমি বেলৰ বোলে মই ভায়েক বাৰু হ'ব সিখন বানলৈকে হৈছে তোমাৰ নাম বোলে মোৰ বেল যিসোপাক ভিতৰত যে তোমাৰ বাহিৰতে আছে একে নামৰ ডবল আছে নেকি বাৰু একে নামৰ ডবল ঠিকে আছে আকৌ ঘৰততো কমা নাইগে নহয় এই কথাই নহয় ক'ৰবাত নিশ্চয় ভেজাল হৈছে এইবাৰ যে আকৌ ঘৰে ঘৰে চাবলৈকে গৈছে যিজনী গাই চুৰ কৰিছেগৈ সেইজনী গাই কৃষ্ণ হৈ গৃহস্থৰ গোহালিত যিটো পোৱালি চুৰ কৰিছেগৈ সেই গৰু পোৱালিটো কৃষ্ণ হৈ পেলাই মাকৰ গাখীৰ খাই আছে অৰ্থাৎ যিটো পোৱালি ৰূপ ধৰিছে কৃষ্ণই মাক যেনে বেছিকৈহে গাখীৰ দিছে যিজন গৰখীয়াক সোমাই থৈ দিছেগৈ ষ্টুক কৃষ্ণ সেইটোক আকৌ মাকে বেছিকৈহে মৰম কৰিছেগৈ পায়স আবাদি বেছিকৈহে দিছে সেই বকনীয়া সেই 6 বছৰীয়া কেঁচুৱাটোকো মাকে কোলাত লৈ পেলাই গাখীৰ খুৱাইছে তাৰপিছত ব্ৰহ্মাই গম পালে লীলাখন কি বোলে গৰু গৰখীয়া চব তেওঁৱেই হৈছেগৈ হুঁয়া গৰু গৰক্ষ আপুনি প্ৰতি এক ব্ৰজত বঞ্চিলা কৃষ্ণ বৰিষাক পাইছে নহয় শিশু লীলাত আহি পেলাই লাভ নাই গুহাৰ শিল ছটা গুচাই দি চব মুকলি কৰি দিলে মুকলি কৰি দি ব্ৰহ্মাৰ এতিয়া গ্লানি হ'ল মইতো অপৰাধ কৰিলোঁ আৰু গৈ পেলাই কৃষ্ণ বিচাৰি গ'লে ডাঙৰ বটবৃক্ষ এজোপাৰ তলত শিল এছটাত বহি লৈছেগৈ আৰু এফালে 6জন এফালে 6জন 12জন গৰখীয়াৰ লগত মেল পাতি আছে সভা পাতি আছে আৰু ব্ৰহ্মাই গৈ পেলাই সাষ্টাংগে প্ৰণিপাত কৰিলেগৈ 7টা অংগ ভাজলেগৈ তেতিয়া কৃষ্ণই মূৰটো এনেকৈ ঘূৰাইছে আমাৰ যে সেই মধুমেহ বেমাৰ থকা ডায়েবেটিছ থকা পেচেণ্টে গোল্লাটো দেখিলে যেনেকৈ কৰে নাখাওঁ কৃষ্ণ তেনেকৈ কৈছে হোৱা নাই এইবাৰ ব্ৰহ্মাই কি ক'লে আষ্টাংগে প্ৰণিপাত কৰিলে এইবাৰো হোৱা নাই আৰু গৰখীয়াবিলাকে একোৱেই ধৰিব পৰা নাই এওঁ সেৱা কৰি আছে আৰু গৰখীয়াবিলাকে প্ৰথমবাৰ ব্ৰহ্মাক দেখিছে এওঁ ভাবিছেগৈ মানুহ বুঢ়া হ'লে মূৰবিলাক বেছিকৈ গজে নেকি এইটো 4মূৰীয়া বুঢ়া এইটো কি বস্তু তেওঁলোকে ব্ৰহ্মা বুলি মুঠেও চিনি পোৱা নাই তেতিয়া কৃষ্ণ কৈছে হে মোৰ সখাহত দাম সুদাম বেল সুবেল কৃষ্ণ অৰ্জন শুনা এইজন সৃষ্টিকৰ্তা ব্ৰহ্মা এই মোক পৰীক্ষা কৰিবলৈকে তেওঁ মানে এটা নকৰিবলগীয়া কাম কৰিলে এতিয়া গ্লানি হোৱাত মোক ক্ষমা খুজিব আহিছে এতিয়া কোৱাচোন এই মোক আষ্টাংগে সাষ্টাংগে প্ৰণিপাত কৰে নেকি তাৰমানে কৃষ্ণই কি কৈছেগৈ তেওঁক ভাজ লাগি সেৱা কৰিব নালাগে আষ্টাংগে আৰু সাষ্টাংগে হৈ গোসানী সেৱাহে হয় হয়নে জড়মূৰ্তিৰ সন্মুখত আষ্টাংগে সাষ্টাংগে হয় কিন্তু পৰমেশ্বৰ পৰমাত্মাৰ সন্মুখত বা শৰণ লওঁতে আষ্টাংগে সাষ্টাংগে নহয় এতিয়া তেওঁতো দণ্ডবত নাজানে আৰু সেইকাৰণে গৰখীয়া ক'লে হেৰা মোৰ মিত্ৰহঁত এই 4মূৰীয়া বুঢ়া বুলি নাভাবিবা এওঁ সৃষ্টিকৰ্তা ব্ৰহ্মা
ব্ৰহ্মা হ'ল বুলি যে চব জানিব সেইটো কথাও নহয় তোমালোকে এওক মোক কেনেকৈ সেৱা কৰিব লাগে তোমালোকে কেনেকৈ মোক সেৱা কৰা দেখুৱাই দিয়া তেতিয়া দাম আৰু সুদাম ব্ৰহ্মাৰ কাষলৈ উঠি গ'লে কৈছেগৈ হে চতুৰানন শুনক এই বুলি কয় এনেকুৱাকৈ পোন লাঠি থাকে গৰখীয়াৰ হাতত গৰখীয়া লাঠি থাকে গৰখীয়াজন যদি 3 হাত ওখ তেতিয়া লাঠিডাল 4 হাত ওখ হ'ব লাগে আৰু সেই লাঠিকেইডাল ব্ৰহ্মাক দেখুৱাই দি কৃষ্ণৰ ফালে লাঠি দুডাল পোনকৈ পেলাই দিলে দণ্ডডাল আৰু কৈছেগৈ হে চতুৰানন মানুহৰ যেতিয়া মৃত্যু হয় মৃত্যু হোৱা মানুহজনক হাঙিখনৰ ওপৰত তোলে তেনেকৈ আপুনি সেই চৈতন্য কৃষ্ণৰ সন্মুখত আপুনি নিজকে জড় বুলি ভাবি পৰি দিয়কচোন কাৰণ এতিয়া আপোনাৰ জড় ভাৱনা গুচা নাই তেওঁই চৈতন্য ঈশ্বৰ ব্ৰহ্মাই ভাবিলে মোক জীয়াই মাৰিলে সিহঁতি হাঙিৰ ওপৰত মৰাশ পেলোৱা দি ব্ৰহ্মাই পাছলৈ ভৰি কৰি আগলৈকে হস্তভাগ ৰাখি একদম কৃষ্ণৰ আগত দীঘল দি বহিছেগৈ এইবাৰ স্তক কৃষ্ণই কৈছেগৈ হেৰি কৃপণালী কিয় কৰিলে আঙুলি হাতৰ 10টা আঙুলি তেখেতৰ চৰণ কমলত স্পৰ্শ কৰি দিয়ক একদম ব্ৰহ্মা দীঘল হৈ দণ্ডবদ্ধ হৈ কৃষ্ণৰ চৰণত কৈছে তেতিয়া কৃষ্ণই কৈছে এইবাৰহে হৈছে বোলে কি হ'লগৈ বোলে শুনা চতুৰানন দণ্ডবতে জানিবা দেহাৰ শৰণ যেতিয়ালৈকে শৰীৰত ভাঁজ থাকে বক্ৰভাৱ থাকে তেতিয়ালৈকে ঈশ্বৰে সেৱা গ্ৰহণ নকৰে পূৰ্ণ হ'ব লাগিব নিভাঁজ দণ্ড মানে লাঠি যেতিয়ালৈকে ব্ৰহ্মাই দণ্ডবধ দিয়া নাই দণ্ডবধ হৈ পেলাই অৱনত ধৰি পেলাই তেওঁ কাই বাক্য মন সমৰ্পণ কৰি দিয়া নাই তেতিয়ালৈকে কৃষ্ণই কৃপা কৰা নাই তেতিয়া কৃষ্ণই ব্ৰহ্মাক কৈছেগৈ এটা কথা কওঁ চতুৰানন আপুনি বৃন্দাবনলৈকে কেনেকৈ আহিছিল বোলে কায়িকভাৱে আহি কি কৰিছিল বোলে আপুনি নিজ হাতেৰে গৰখীয়াবিলাকক খেদি লৈ গৈ গুৱাহাটীত কোমাইছে গতিকে সেই হাতকেইখন আপোনাৰ শৰীৰত লাগি আছেনে বোলে আছে সেই ভৰিকেইখন আপোনাৰ শৰীৰৰ হয় গতিকে হাত ভৰি খোপাকে মোক দি দিয়কচোন অৰ্থাৎ শৰীৰটো দিছে ব্ৰহ্মাই কি ক'লেগে হয় হাত ভৰি খোপাকে মই গোটেই এই দি দিলোঁ বোলে কি দিলে কৃষ্ণই খুজিছে পাপিষ্ট মাথাটো ডিঙি আছে পেট নাই যি বস্তু সেইটো যদি জানিছে কি বস্তু সেইটো গোটেই মোক দি দিয়া তে ব্ৰহ্মাই কৈছে বোলে বুজি নাপালোঁ তেতিয়া কৃষ্ণই কৈছে পা মানে পাওঁ ভৰি পিষ্ট মানে পিঠি ডিঙি আছে পেট নাই তাৰমানে গোটেই মানুহটো মোক দি দিয়া আৰু ব্ৰহ্মাই পাই দিলে তেতিয়া ব্ৰহ্মাই ক'লে আজিৰ পৰা এই শৰীৰটো মোৰ হ'ল যদিও তোমাৰ শৰীৰ ইয়াৰ অধিকাৰী মই এইবাৰ ক'লে তুমিনো নাৰদক কি সুধিছিলা বোলে মই নাৰদক সুধিছিলোঁ সেই কৃষ্ণই এই কৃষ্ণই এজনে হয়নে নহয় গতিকে কিহেৰে খুজিলে বাক্যৰে যত গণ্ডগোল তোমাৰ বাক্যখিনিহে তুমি যদি সেই বুলি নুসুধিলাহেঁতেন এই ঘটনা নঘটে গতিকে সেইখিনি মোক দি দিয়া মোৰ বস্তু মোক জমা দিয়া আৰু ব্ৰহ্মাই ক'লে এই বাক্য আজিৰ পৰা তোমাৰ হ'ল এতিয়াও বাকী আছে বাৰু তোমাৰ শৰীৰটো মোক দিলা তোমাৰ বাক্যৰে তুমি নাৰদক সুধিলা কিন্তু বাক্যষাৰ মুখেৰে ওলোৱাৰ আগত কি হৈছিল বোলে মোৰ মনত ভাৱনা আহিছিল এওঁৱেই একে হয় তাৰমানে মনত দুদিল্যমান পৰিস্থিতি 2 ভৰি 2 নাও তেতিয়া ক'লে এই 2 ভৰি 2 নাও হৈ থকা মনটোও দি দিয়া আৰু ব্ৰহ্মাই কৃষ্ণক মনটো দি দিলে সেইকাৰণে সেইদিনাখনৰ পৰাই কি হ'লগৈ যেতিয়া হৰিৎক্ষৰণ হয় তেতিয়া 3টা বস্তু দিব লাগে কাই বাক্য মন নহয় জানো এতিয়া আমি শৰণ কেইবিধ পালোঁ আগবেলা নামতক্ষৰণ হৰিৎক্ষৰণ সন্ততক্ষৰণ জন্ম নিবাৰণ গতিকে জন্ম নিবাৰণ হ'ব লাগিলে সন্ততক্ষৰণ কিন্তু হৰিৎক্ষৰণ হওঁতে কেইবাৰ 3 বাৰ একেবাৰে সৰুতে গুৰু পৰিচয় মোৰ কাষত বহি থকা মোৰ ভাতৃৰ সৰুতে পিতৃ মাতৃয়ে গুৰু পৰিচয় কৰাই দিছে কি বুলি গুৰু পৰিচয় কৈছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে পৰম ভজনীয় গুৰু বস্তু হয়নে তেওঁ কাৰংশ যিজনে কংসক বধ কৰিছেগৈ তেওঁৰেই অংশ নহয় জানো আৰু তেওঁৰ নামকে আমি লওঁ আৰু প্ৰথমতে হ'ল নামতক্ষৰণ তাৰ পাছত হৰিৎক্ষৰণ কেনেকুৱাকৈ অলপ ডাঙৰ হোৱাত সম্পূৰ্ণখিনি কাই বাক্য মনসতে জনাই দি গোটেইখিনি হ'ল নামতক্ষৰণ হৰিৎক্ষৰণ সন্ততক্ষৰণ কেনেকৈ হ'ব এবাৰ ভজনো হৈ যাবগৈ ধ্যান কৰিবলৈ কি ক'লে এবাৰ শেষত সন্ততক্ষৰণ কেনেকৈ সৎসংগৰ লগত উঠা বহা হয়নে গতিকতে
সেইদিনাখনৰ পৰাই ব্ৰহ্মাৰ শৰণৰ যোগেৰে কায় বাক্যমন অৰ্পণ কৰি দিয়া হ'ল ঈশ্বৰ আৰু ব্ৰহ্মাই নতমুখে স্বীকাৰ কৰিলে তেওঁলোকে ভাজ হ'ব নোৱাৰিব বক্ৰভাৱে নহ'ব পোনপটীয়া হ'ব লাগিব সেইকাৰণে আমাক এই উদাহৰণটো দিলে যেতিয়ালৈকে ব্ৰহ্মাই বক্ৰভাৱ এৰা নাই আৰু আপোনালোকে যদি এই কথা বুজিবলৈকে চেষ্টা কৰে তেতিয়াহ'লে ক্ষেত্ৰ যুগ শ্ৰীমদ ভাগৱত গীতাৰ 13 নম্বৰ অধ্যায়ত গৈ আপোনালোকে ভক্তি সাধনৰ উপায়বোৰ চাব এই অমানিত আদি কৰি কুৰিতা প্ৰকাৰ এ ভক্তি সাধি বাৰ জানা উপায় খাৰে খাৰ অমানিত্য কৰি আদি 20টা উপায় আছে 1 উপায় আছে যি উপায়েৰে ভক্তি সাধন কৰবে প্ৰথমতেই হ'ল নিজে জানো বুলি আত্মগৌৰৱ নকৰা দ্বিতীয়তেই হ'ল যিজন ভণ্ড তেওঁক চিনি পোৱা তৃতীয়তে হ'ল জীৱক কষ্ট নিদিয়া কোনো জীৱক কষ্ট নিদিয়া তাৰ পাছত পৰোপকাৰী হোৱা তাৰ পাছত সৎগুৰু চিনি ভজনা কৰা তাৰ পাছত ঈশ্বৰ প্ৰণিধান নিৰন্তৰ ঈশ্বৰৰ নাম লোৱা তাৰ পাছত স্বধৰ্মত নিষ্ঠা ৰখা তাৰ পাছত বক্ৰোক্তি পৰিত্যাগ কৰা এনেদৰে 20টা উপায় যেতিয়া আছে সেই 20টা উপায়ক যেতিয়া আশ্ৰয় কৰিম আৰু সেই উপায়সমূহ লৈ পেলাই চলিবলৈ যত্ন কৰিম তেতিয়া ভগৱন্তে কি কৰিব জানেনে এজন ব্যক্তিৰ ওপৰত যেতিয়া ভগৱন্তৰ কৃপা হয় সেই ব্যক্তিজনে তেতিয়া ক্ষুদ্ৰ বিশ্বাস একান্তচিতে কৃষ্ণক ভজনা কৰিবলৈ প্ৰয়াস কৰে আৰু প্ৰয়াস কৰিলেগে ভগৱন্তই তেওঁৰ দুমোজাখিনি নোহোৱা কৰি দিয়ে আৰু তেতিয়া এই যুগ সাপেক্ষে মানৱ শৰীৰ ধাৰণ কৰা সাপেক্ষে তেওঁ কি কৰেগে জড় চেতনাৰ ঊৰ্ধত চৈতন্য ভাৱনালৈ আহিবৰ নিমিত্তে তেওঁ প্ৰতিজ্ঞাবদ্ধ হয় দৃঢ়পক্ষ হয় আৰু তেতিয়া তেওঁ কি হ'বগে যিবোৰ এই যুগ সাপেক্ষে মানৱ জীৱন ধৰা সাপেক্ষে অপ্ৰয়োজনীয় নিৰৰ্থক ক্ৰিয়া কাণ্ড ব্যৱহাৰ কথা বাৰ্তা থাকে সেইবোৰ তেওঁ পৰিত্যাগ কৰে আৰু পৰিত্যাগ কৰিলে তেওঁ জড় ভাৱনাৰ পৰা চৈতন্য ভাৱনালৈকে গতি কৰিবলৈকে সক্ষম হ'ব আৰু জড় ভাৱনাৰ ঊৰ্ধত চৈতন্য ভাৱনাত গতি কৰিলেকে জীৱন বাটত ভক্তক লগ পাব বৈষ্ণৱক লগ পাব সৎসংগ পাব সৎসংগত জীৱনৰ দৰ্শনক লাভ কৰিবলৈকে সক্ষম হ'ব সেই ভাগৱত অৰ্থাৎ ভাৱনা চিন্তা সত্য শুদ্ধ হ'লে মনত ক্ষুদ্ৰ বিশ্বাস আহিলেকে চঞ্চল চিত্ত যেতিয়া প্ৰশমিত হ'ব মনৰ মানসিকতা যেতিয়া শান্ত হ'ব শান্তি কামনা কৰিব তেতিয়া জড় চেতনাৰ ঊৰ্ধত চৈতন্য ভাৱনাত আহিবলৈ পাৰিব জড় চেতনাৰ ঊৰ্ধত চৈতন্য ভাৱনাত আহিলে জীৱনৰ যাত্ৰা পথত সেই ব্যক্তিয়ে প্ৰতি মুহূৰ্ততে প্ৰতি ক্ষণতে প্ৰতিদিনেই ভক্ত বৈষ্ণৱৰ সংগ লাভ কৰিব ভকত বৈষ্ণৱৰ সংগ তেওঁ জীৱনৰ দৰ্শন লাভ কৰিবলৈ সক্ষম হয় সেই ভাগৱত ভাকৰম ভাবুকম গপদম গেম উপদম বৈষ্ণৱম তপদম তত্ত্বদৰ্শনম ভাৱনা চিন্তা গতি লাভ এই তাৰ পাছত জড় চেতনা ঊৰ্ধত ভক্তৰ সংগ লাভ আৰু শেষত জীৱনৰ দৰ্শন কি আমি আগবেলাও কৈছোঁ খাম কি নেখাম কি কৰিম কি এৰিম কি সহ্য কি ধৈৰ্য কি পন্থ কি বিপন্থ কি শ্ৰেয় কি প্ৰেয় কি গ্ৰহণীয় কি বৰ্জনীয় কি নিন্দনীয় কি বন্দনীয় কি ইয়াৰ বিবেচনা কৰিব পৰা বিবেচনা শক্তিটো অহাই হ'ল জীৱনৰ দৰ্শন অৰ্থাৎ প্ৰেয় এৰি শ্ৰেয়ক ধৰিব পৰা ধাৰণাখিনি শ্ৰেয় মানে শ্ৰেষ্ঠ যিখিনি আচলতে আমি গ্ৰহণ কৰোঁ প্ৰেয় মানে প্ৰিয় হ'ব পাৰে এটি সৰু ল'ৰা বা ছোৱালীৰ কাৰণে এটি মিঠাই প্ৰিয় হ'ব পাৰে কিন্তু সততে মিঠা বস্তু খাই থকা সৰু ল'ৰা ছোৱালীৰ কাৰণে আচলতে তিতাহে বেছি উপকাৰী সেইকাৰণে মাক বাপেকে মৌ বা গুড়ৰ লগতো তিতা খুৱায় যাতে পেলুকেইডালৰ মৃত্যু হওক হয়নে যিদিনাখন শ্ৰেয়টোক আদৰি ল'ব পাৰিব শ্ৰেয় গৈ প্ৰেয় হ'বগে অৰ্থাৎ শ্ৰেষ্ঠজনে প্ৰিয় হ'বগে সেইদিনাখন ঈশ্বৰৰ কৃপা পাব নহয় জানো এতিয়া আজিৰ সময়ত সাধাৰণ মানুহবিলাকে সৰু সৰু সুখবোৰক অস্থায়ী সুখবোৰকে সুখ বুলি লৈ পগলা হৈ পৰিছে কিন্তু যিদিনাখন তেওঁ স্থায়ী সুখৰ সন্ধান পাব তেতিয়া অস্থায়ী সুখে তেওঁৰ পৰা বিদায় ল'ব
স্থায়ী সুখ হ'ল সন্তৰ সংগলাপ আৰু ঈশ্বৰ প্ৰণিধান। সেয়েহে অস্থায়ী সুখৰ পৰিৱৰ্তে স্থায়ী সুখৰ নিমিত্তকে আমি ব্যাকুল হোৱা উচিত। আৰু যেতিয়া স্থায়ী সুখৰ সন্ধান পাম তেতিয়া আমি কি পাম? পৰমানন্দ, হৃদয়ানন্দ, স্বৰূপানন্দ, ভূমানন্দ, আনন্দই আনন্দ। ঈশ্বৰ ভূমানন্দ, ভূমা মানে বিশাল, আৰু সেই বিশাল আনন্দৰ একণা পালেই মানুহে বহুত সুখী হয়। তেওঁৰ এটা অনুৰ সমানো যদি দয়া পায় আপোনাৰ সমস্ত পাপ নাশ হৈ যাব। অনু এক কৰা দয়া মায়া হওক দূৰ, হয়নে? আৰু সেয়ে ঈশ্বৰৰ এক অনুমাত্ৰ দয়া পাবলৈকে আপোনালোক পাত্ৰ হ'ব লাগিব, আমিবোৰ পাত্ৰ হ'ব লাগিব। যেতিয়া দয়াৰ পাত্ৰ হ'ম, কৃপাৰ পাত্ৰ হ'ম, তেতিয়া ঈশ্বৰে ক'ব। কিন্তু যিজনে হিংসাবৃত্তিত থাকে, যিজনে অসত্যত থাকে, তেওঁক ঈশ্বৰে কৃপা নকৰে। কিয় কাৰণে? অহিংসা প্ৰতিষ্ঠায়ম তৎসন্নিধৌ বৈৰিত্যাগঃ। অহিংসা প্ৰতিষ্ঠা কৰিব লাগিলে হিংসা পৰিত্যাগ কৰিব লাগিব। অত বিতৰ্কা হিংসাদয়ঃ। হিংসাক লৈ বিতৰ্ক কৰা যে অনুচিত। কিয় কাৰণে? হিংসাই হিংসাৰ ক্ৰূৰতা আৰু নিন্দনীয় কৰ্ম নাই। কৃত কাৰিতা অনুমোদিতা লোভ মোহ পোহক্ৰমা মৃদু মধ্য অধিমাত্ৰঃ বিষ জ্ঞান অনন্ত ফলানি ইতি প্ৰতিপক্ষা ভাৱনম। অৰ্থাৎ লোভ মোহৰ বশৱৰ্তী হৈ মানুহে হিংসা কৰ্ম কৰে। হিংসা কৰ্মত তিনিটা পক্ষ জগৰীয়া। প্ৰথম পক্ষ যে হিংসা কৰে, দ্বিতীয় পক্ষ যে হিংসা কৰোৱায়, তৃতীয় পক্ষ যে হিংসা কাৰ্যত সমৰ্থন কৰে। কৃত কাৰিতা অনুমোদিতা, যে হিংসা কৰে, যে হিংসা কৰোৱায়, যে হিংসা কাৰ্যত সমৰ্থন কৰে, এই তিনিজনেই দোষী। আৰু তেওঁলোকে নিজৰ কৃতকৰ্মৰ পৰিণাম হিচাপে কোনোবাই কম পৰিমাণে, কোনোবাই মজলীয়া ধৰণে, কোনোবাই অতিপাত পৰিণাম ভুগিব লাগিব। কাৰণ হিংসা কৰা লোকসকলে জীৱনৰ পদূলি মুখত এজোপা হিংসা বৃক্ষৰ পুলি ৰুৱে, আৰু সেই বৃক্ষজোপা এদিন ফলে ফলে জাতিষ্কাৰ হয়, নাতি পুতিলৈকে তাৰ ফল ভক্ষণ কৰিব লাগিব। গতিকে ই সঁচাকৈ নিন্দনীয় কাৰ্য। এইকাৰণে এই হিংসা কাৰ্যৰ প্ৰতিবাদ কৰি নাৰদে ব্যাসক কৈছিল, কি বুলি কৈছিল? হংস চাগ কাটি যিটো ৰুধিৰ কৰ্ম কৰে, সি যেন স্বৰ্গ যায় নৰকত নপৰে। হাঁহ পাৰ মহ বলি দি যে এই ৰুধিৰ কৰ্ম, ৰুধিৰ মানে তেজ, য'ত তেজ ওলায়, গতিকে এনে ৰুধিৰযুক্ত কৰ্ম কৰে, এনে পাপ কাৰ্য কৰে, এনে ক্ৰূৰ কাৰ্য কৰে, এনে নিষ্ঠুৰ কাৰ্যৰ প্ৰতি হয়, সি যদি আপোনাৰ বাক্য অনুসৰি স্বৰ্গত যায়, তেতিয়া যমৰ দেখোন ৰিটায়াৰমেণ্ট লোৱাই ভাল। যমৰ দেখোন কামেই নাথাকিব। আৰু তেতিয়াহে ব্যাসৰ সম্বিত ঘূৰি আহিছেগৈ, মই বহুত ভুল কৰিলোঁ। আৰু ব্যাসৰ সম্বিত ঘূৰি এটা ভাল কথা। কিয় কাৰণে? ব্যাসে কি কৰিলেগৈ? অনুশোচনা কৰিলে। অনুশোচনাৰ সমান ডাঙৰ প্ৰায়শ্চিত্ত নাই। যেতিয়ালৈকে আমি অনুশোচনা নকৰোঁ কিবা পাপৰ পাছত জ্ঞাতসাৰে যে মোৰ এই ভুল হৈছে বুলি, অনুশোচনা নকৰিলেগৈ ভগৱন্তই ক্ষমা নকৰে। সেয়েহে কৈছেগৈ যে অনুশোচনাই হ'ল ডাঙৰ প্ৰায়শ্চিত্ত। গতিকে কেতিয়াবা যদি কিবা ভুল হৈ যায়, মানুহ মাত্ৰে ভুল হোৱাটো স্বাভাৱিক। কাৰণ কোনেও ধোৱাটো লক্ষীৰ পাত নহয়, কোনেও 100% পাৰফেক্ট 100% শুদ্ধ ৰূপত এই পৃথিৱীলৈকে নাহে। ক'ৰবাত অকণমান মলি থাকিবই। সেই মলিকণ মানে দা কটাৰী মামৰ গুচুৱাই দি সানখিলে সময়ে সেই মলি গুচুৱাব, আৰু ঈশ্বৰৰ নামে সেই মনৰ মলি নিষ্কাশন কৰি আপোনালোকক শুদ্ধ ৰূপত কৰিব। মনত ৰাখিব, যেতিয়া সোণাৰী তালৈকে এপদ সোণৰ গহনা লৈ যোৱা হয়, সোণাৰীয়ে যেতিয়া ধুৱে তাৰ আগতে গৃহস্থক কয়, এই পদ জুখি চাওক 18 গ্ৰাম, মই কিন্তু ধোৱাৰ পাছত 16 গ্ৰাম হ'ব। আপুনি মান্তি আছেনে? কিয় কাৰণে? বোলে ইয়াৰ মলিখিনি গুচি যাব। আপুনি ধুবলৈকে দিছে 6 হ'ব, কিন্তু 2 গ্ৰাম কমি যাব। সোণ যেতিয়া ধুৱে বেসোণৰ উজ্জ্বলতা বাঢ়ে, কিন্তু ওজনত কমে। অৰ্থাৎ সোণ গুণটো বাঢ়িব, কিন্তু ওজনত কমিব যেতিয়া ধুৱে, নহয় জানোকে? আৰু তেওঁৰ দামটোও বাঢ়িব। সোণৰ দাম তেতিয়া বাঢ়ে
যেতিয়া সোণৰ মলি কমে গতিকতে অকৰ্মবোৰ যেতিয়া নোহোৱা হ'বগে দুখবোৰ নোহোৱা হ'ব তেতিয়া গুণৰ মূল্য বাঢ়ে কাৰণ গুণে সংসাৰ তৰে সেয়েহে আমাক গুণৰ অনুসৰণকাৰী হ'বলৈকে দিছেগে আৰু ভগৱন্তৰ গুণানুকীৰ্তন সেয়েহে আমি কৰিব লাগে আৰু বাদানুবাদ নকৰি ভক্তি শ্ৰেষ্ঠ আৰু ভক্তি আমাক আগুৱাই লৈ যাব আমাৰ যি জীৱনৰ লক্ষ্য তাৰ পৰা আমাক বিচ্যুত হ'ব নিদিয়ে সেয়েহে এই দশমত সুখদেৱে পৰীক্ষিতক এনেদৰে পৰীক্ষিতৰ মনৰ সন্দেহ ভঞ্জন কৰিব লাগে পৰীক্ষিতৰ মনত ভক্তিভাৱ বৃদ্ধি কৰিব লাগে কৃষ্ণৰ লীলা জখ ৰাখি এনেদৰে গুণানুকীৰ্তন কৰিছে কৃষ্ণ কেনেকৈ এই দুষ্ট দৈত্যবিলাকক দমন কৰি লাহে লাহে কি কৰিলেগে আগুৱাই লৈ গৈছে নাটকখন আৰু কংসনো কংস কোন এই বিষয়ে যদি আপোনালোকে জানিব বিচাৰে তেতিয়াহ'লে আপোনালোকে বিষ্ণু পুৰাণত এই কংসৰ বিষয়ে পাব হৰিবংশ পুৰাণত পাব হৰিবংশ পুৰাণৰ বিষ্ণু পৰ্বৰ আপোনালোকে 26 নম্বৰ শ্লোকৰ পৰা কংসৰ বিষয়ে পাব কংস এজন যক্ষৰাজ দ্ৰুমিলৰ সন্তান এদিনাখন উগ্ৰসেন ৰজাৰ 18 গৰাকী পত্নী কনিষ্ঠ পত্নী পদ্মাৱতী সুনয়ন বুলি এখন পৰ্বতৰ কাষৰ বাগিচাত ফুৰিবলৈকে গৈছে আৰু তেতিয়া দ্ৰুমিল নাজৰ এই যক্ষজনে কি কৰিলে এই পদ্মাৱতীক জোৰ জবৰদস্তি তেওঁ ৰমণ কৰে আৰু ইয়াৰ ফলশ্ৰুতিত কি হয় পদ্মাৱতী গৰ্ভৱতী হয় আৰু পদ্মাৱতী জানিবলৈ পায় দ্ৰুমিলক কয় এই বুলি প্ৰশ্ন কৰে কৈশ্যতম অৰ্থাৎ হে দুৰ্বৃত্ত তুমি কাৰ পুত্ৰ কৈশ্যতম তেতিয়া দ্ৰুমিলে কয় তুমি যিহেতু মোক কাৰ পুত্ৰ বুলি সুধিলা গতিকে তোমাৰ গৰ্ভত যি সন্তান আছে ইয়াৰ নাম কংস হ'ব তেতিয়া পদ্মাৱতীয়ে কয় এই সন্তানক মই নিজৰ লগত নাৰাখোঁ ইয়াক মই পৰিত্যাগ কৰিম তেতিয়া কৈছে ইয়াক তুমি পৰিত্যাগ কৰিলেও ই শত্ৰুৰ কাৰণে কাল ৰূপ হ'ব আৰু পদ্মাৱতীক সেই সন্তানক পৰিত্যাগ কৰিছিল যদুবীৰ সুৰসেনে তেওঁক পাইছিল ডাঙৰ দীঘল কৰি তেওঁ উগ্ৰসেনক জমা দিছিল তেতিয়ালৈকে উগ্ৰসেন অপুত্ৰক আছিল উগ্ৰসেনে যুৱৰাজ পাতে কিন্তু হ'ব কি তেওঁ যিহেতু যক্ষ মনে মনে সদায় তেওঁৰ লগৰে লগত লগ লাগে আৰু সেয়ে যেতিয়া উগ্ৰসেনক পোতাশালত নিক্ষেপ কৰিলেগে নিজ পিতৃক কাৰাগাৰত থলেগে আৰু কংসই তেওঁৰ লগৰে মাতি আনি কৃষ্ণক পৰীক্ষা কৰাৰ কাৰণেকে এটা এটাকে দৈত্যবোৰক পঠিয়াই আছে আৰু ইমানলৈকে আমি আগবাঢ়িছোঁ যে নন্দৰ ঘৰত লাহে লাহে কৃষ্ণৰ শাৰীৰিক মানসিক বৃদ্ধি পাইছে যেন কৰ্ম কৰি কলিলন্ত বনেৰে খুনন্ত কৰ্ণৰ ৰুচিকৰ যাহাক স্মৰণ গুচাই মনৰ পাতক তৃষ্ণা হৈ মহাশুদ্ধ কলে ভৰ আৰু কৃষ্ণৰ সেই গুণীলা জখ ৰাখি শ্ৰৱণ কীৰ্তন কৰিলেগে আমাৰ কি হয়গে মনত পবিত্ৰতা আহে অচিৰকালতে অতি হৰিত ভকতি বাঢ় হৰি ভকতিৰে পায় মিত্ৰ হেন কৃষ্ণ কথা আমি কহিও কষাবকে কহোঁ শুনা বালক চৰিত্ৰ আৰু এনেদৰে পুতনাৰ বধৰ পাছৰ অংশলৈকে আমি আগবাঢ়ি যাম ইয়াৰ পাছত তেওঁ লীলা কেনেকৈ কৰে আমি সেই অংশ পাঠ কৰিব লাগে আমাৰ ভাতৃক সেৱা ধৰিছোঁ কৃষ্ণ দ্বাদশ অধ্যায় দুলৰী হে ৰাম হেন শুনি পাছে ৰাজা ক সম্বুধি কথা কহিবা লৈল দিনে শিশুৰ
অঙ্গ পৰিবৰ্ত নামে উৎসৱ ভৈল যত গোপনাৰী নন্দ ঘৰে পহি অনেক বাদ্য বজাইল দুই যে পঢ়ে মন্ত্ৰ যশোদা আনন্দে পুত্ৰক আনি নবাইলা দ্বিজগণে দিল আশিষ মাঙ্গল্য গাইলে গোপী সকলে পুত্ৰ নিদ্ৰা যাই দেখিয়া যশোদা শুৱাইলা সকতলে হে ৰাম যত বজ্ৰবাসী হাঁহিয়া চৈতাক ভুজান্ত একান্তমতি তন পিবে মনে মাধৱে কান্দন্ত নুশুনন্ত কখতি আৰু অংগ পৰিৱৰ্তন উৎসৱত কি কৰেগে বিধিমতে শিশুটিক নোওৱা হয় অৰ্থাৎ ধুওৱা হয় ধোৱাৰ পাছত নতুন বস্ত্ৰ পৰিধান কৰাইছে আৰু সেই অংগ পৰিৱৰ্তন উৎসৱৰ পাছত যশোদাই কি কৰিলে কৃষ্ণক শকতৰ তলত শুৱাই থলে অৰ্থাৎ শকত মানে গৰু গাড়ীখনত কি থাকেগে তলৰ ফালে আগতে এতিয়াও যদি ক'ৰবাত গাঁৱত গৰু গাড়ী আছে আপোনালোকে দেখিবগে গাড়ীখনৰ তলৰ ফালে এটি মোনা ওলোমোৱা থাকে আৰু সেই মোনাটোত যদি শিশু থাকে তেতিয়াহ'লে এখন ঠাইৰ পৰা আন এখন ঠাইলৈকে পৰিয়ালবিলাক যেতিয়া গুচি যায় আগতে আমি গাঁৱত শুনো যে আমাৰ 50 কিলোমিটাৰ দূৰত পাম আছে দেউতাই পাম ধৰিবলৈকে যায় তেতিয়া আইতা কয় ডাঙৰ দাদাক বা সৰু মাজু দাদাক কি কৈছিলেগে বোলে দেউতাৰে সেই ওলমি থকা বস্তাটোৰ ভিতৰত সোমোৱাই দিয়ে ওলমা মোনা এখন সোমাই দিয়ে কেংগৰু বেগটো আৰু কিয় কাৰণে ওপৰত থকাত বহুত জাৰ্কিং হয় আৰু তেনেকৈ সেই গৰু গাড়ীখনৰ তলত সেই ওলমি থকা বস্তাটোত কি কৰিলেগে যশোদাই কৃষ্ণক সোমাইলে আৰু তাত যশোদাই ভাবিলে ইয়াতে কৃষ্ণই শুই থাকিব আৰু যিমানবিলাক ব্ৰজবাসী আছিল সকলোকে আপ্যায়ন কৰিলেগে যশোদাই আৰু কৃষ্ণক আশীৰ্বাদ দি সকলোখিনি গুচি গ'ল কিন্তু কৃষ্ণৰ আচলতে মন আছিল মাকৰ কোলাত অকণমান উমলিবলৈকে
আৰু মাকৰ স্তনপান কৰিব লাগে কৃষ্ণৰ পিয়া লাগি আছে আৰু কৃষ্ণই কান্দি কান্দি চিঞৰিছেও কিন্তু যশোদাই কাণ খান কৰা নাই আৰু সেয়েহে মাকে কৃষ্ণৰ কথা কাণ খান নকৰাত কৃষ্ণই চৰণেৰে সেই গৰু গাড়ীখনৰ তলফালৰ পৰা আঘাত কৰি দিয়াত সেই গৰু গাড়ীখন উলটি পৰি গ'ল আৰু চকাবোৰ খুলি গ'ল আৰু গৰু গাড়ীখনৰ ওপৰত ডাঙৰ ডাঙৰ পাতিলা বা কটাত দৈ ক্ৰীম মাখন আছিল তেতিয়া বিৰাট শব্দ কৰি যেতিয়া গৰু গাড়ীখন উভতি পৰি ধমকে ভাঙিল তেতিয়া সকলোৰে হাহাকাৰ লাগিল উফৰিল চক্ৰ শলকা জুৱলি মাটিও আতি লৰিল দধিদুগ্ৰগীত ঘোলৰ কলহ পৰিয়া উফৰি গ'ল যে গাড়ীখনৰ ওপৰত থকা মাটিৰ কলহত যিবিলাকত দৈ মাখন ক্ৰীম আছিল সকলোবিলাক উফৰি গ'ল গাড়ীৰ চকাৰ যি ধোঁৰা আছিল সেয়া খুলি গ'ল চকাও খুলকি গ'ল এনো কেনেকৈ সম্ভৱ এনো কি হ'ল তেতিয়া নন্দ আৰু যশোদাই গোপ শিশুবিলাকক সুধিছেগৈ তোমালোকেতো ইয়াতে আছিলা কিনো ঘটিল ঘটনাটো কি আৰু হ'ব আৰু কৃষ্ণ পিয়া লাগিছিলে চিঞৰি চিঞৰি কান্দিছিলে মা যশোৱাই তেওঁ নুশুনিলে গতিকে কৃষ্ণই খঙতে এক গোৰ মাৰি দিছে গতিকে শকত উভতি পৰিল দৈ কটা ভাঙিলগৈ ইয়াতনো ডাঙৰ কথানো কি আছেগৈ তেতিয়া নন্দই ভাবিলে এইবিলাক সৰু ল'ৰা ছোৱালীৰ কথা ইয়াত আৰু গুৰুত্ব দি ইমান লাভ নাই যে শুনি শিশুকণে কহৈ পৰিল কৃষ্ণৰ ওচৰলৈকে হেনখনি কবে চোৱালৰ বাক্য বোলে কয় নাই এতিয়া সৰু ল'ৰা ছোৱালীৰ কথা কোনোবাই মানিবনে আৰু সৰু ল'ৰা ছোৱালীৰ কথা মানি কোনেও সেই কথা বিশ্বাস নাই অনন্ত বীৰ্যৰ বল পৰাক্ৰম তেখম্বেকে শুনা জানে যিজন জগত ঈশ্বৰে সমস্ত বিশ্ব ব্ৰহ্মাণ্ডক দাঙি আছেগৈ তেওঁ আৰু সাধাৰণ গৰু গাড়ী এখনক উভতাই দিওঁতে কিমানখিনি শক্তিৰ প্ৰয়োজন সামৰ্থ্যৰ প্ৰয়োজন সেইকাৰণে তেওঁক কি বুলি কোৱা হয় আমি আগবেলা পাইছিলোঁ যে ব্ৰহ্মাই তেওঁক ভগৱন্ত বুলি কৈ পেলাই প্ৰাৰ্থনা কৰিছে শ্ৰীহৰিক ভগৱন্ত বুলি কৈছে তো ভগৱন্তনো কোন ভগৱন্ত শব্দটোত 5টা আখৰ আছে ভপদে ভূমি গপদে গগন ৱপদে বাৰিজ নপদে নভমণ্ডল তপদে তৰণ তৰণ মানে সেইজনেই তৰণ বা সেইজনে তাৰক যিজনে আমাক তৰাব পাৰে কোনে তৰাব পাৰে যিজন ভূমিৰ স্বামী বসুমতী বা ধৰিত্ৰীৰ যিজন স্বামী গ মানে গগন আকাশৰ শেষ সীমা যিজন ৱ মানে পানী জলৰ অধিকাৰী যিজন শংকৰদেৱে লিখা নাই জানো ৱাৰি জালুচন চক্ৰধাৰম ন মানে নভমণ্ডল বিশ্ব ব্ৰহ্মাণ্ডৰ হৰ্তা কৰ্তা বিধাতা লগতে ভৰ্তা মানে ভৰণ পোষণৰকাৰী এক আখাৰত ক'ব লাগিলেগে ভূমিৰ অধিকাৰী যিগৰাকী সেইগৰাকীয়ে আকাশৰ শেষ সীমা সেইগৰাকীয়ে পানীৰ অধিকাৰী আৰু সেইগৰাকীয়ে বিশ্ব ব্ৰহ্মাণ্ডৰ হৰ্তা কৰ্তা বিধাতা আৰু তেওঁৱেই তৰাব পাৰে অৰ্থাৎ সেইজনে আমাক তৰাব পাৰে যি পৃথিৱীৰ স্বামী যিজন আকাশৰ শেষ সীমা যিগৰাকী পানীৰ অধিকাৰী আৰু যিগৰাকী গোটেই জগতৰ হৰ্তা কৰ্তা বিধাতা সেইজনে ভগৱন্ত আৰু অসমীয়াত কি বুলি কয় ভগৱান পৃথক একো নহয় শব্দ ভপদে ভূমি গপদে গগন ৱপদে বাৰিজ অপদে অগ্নি নপদে নভমণ্ডল কেৱল অসমীয়াত ভগৱান বুলি কওঁতে এটা আখৰ অধিককৈ আহিছে অৰ্থাৎ অসমীয়া ভাষাত যদি ক'ব লাগে হ'ল পৃথিৱীৰ স্বামী তেওঁ আকাশৰ শেষ সীমা তেওঁ পানীৰ জলচক্ৰৰ নিয়ন্ত্ৰণ কৰা তেওঁ মানে অগ্নি 3টা ৰূপত অন্তৰীক্ষত বিদ্যুৎ মধ্যত সূৰ্য আৰু ভূমিত অগ্নি এয়া অগ্নিৰ 3টা বিভূতি অৰ্থাৎ পৃথিৱীত অগ্নি মধ্যত সূৰ্য আৰু অন্তৰীক্ষত বিদ্যুৎ আৰু তেওঁৱেই জগতৰ হৰ্তাকৰ্তা বিধাতা সেইকাৰণে ভগৱান অসমীয়া আৰু সেই ভগৱানৰ বল বিক্ৰম কোনোবাই জুখিব পাৰেনে নোৱাৰে তেওঁ চৰণেৰে আঘাত কৰোঁতেই শকত উভতি পৰিল কৃষ্ণ আমি কথা এটা জানিবলৈ বিচাৰিছোঁ কৃষ্ণ আপোনাৰ ওচৰত আমাৰ শত সহস্ৰবাৰ প্ৰণাম জনাইছোঁ আপুনি ব্ৰহ্মাৰ গুৰুচৰৰ পৰা ধৰি পুতনা পুনৰ জন্ম আগৰ জন্মৰ কথা ক'লে অতি সুখী হ'লোঁ এতিয়া মই ব্যক্তিগতভাৱে কথা এটা জানিবলৈ বিচাৰিছোঁ ইয়ালৈ যেতিয়া আহিলোঁ কিবা এটা লৈ যাম বুলি ভাবিলোঁ দৈৱকীক যেতিয়া বিয়া দিলে
কংসই ধুনীয়াকৈ তেওঁক আগবঢ়াই দিলে আকাশী বাণীয়ে ক'লে দৈৱকীৰ অষ্টম সন্তানে তোৰ প্ৰাণ ল'ব এতিয়া মোৰ প্ৰশ্নটো হ'ল এজন ৰজা যি প্ৰকাৰে নহওক উগ্ৰখনক বন্দী কৰি দিছে সেইটো আমি নাজানো এজন ৰজা আকাশী বাণীটো শুনিছে আকাশী বাণীটোতো দেখি নাপায় ৰজাই কিয় নাভাবিলে যে দৈৱকীৰ অষ্টম সন্তানেহে মোক বধ কৰিব তাৰমানে ভাগিনীয়েকে মমায়েকক হত্যা কৰিব এই মাৰিলে মাৰিব মই এইটো কথা নাভাবোঁ ভাবি পেলাই কংসৰ কমখন নিজৰ কষ্ট হ'লনে শুবলৈ নাপায় খাবলৈ নাপায় কৃষ্ণকে দেখে এতিয়া কংসৰ নিচিনা ৰজাই আকাশী বাণীটো শুনি কি কাৰণে ইমান দুখ কৰিবলগীয়া হ'ল ইয়াৰ তাৎপৰ্য কি কৃষ্ণ মই অকণমান আগতেই কৈছোঁগৈ ঈশ্বৰৰ বাদে দণ্ডাতীত কম আছে দণ্ড মনৰ যেতিয়ালৈকে দণ্ড থাকিবগৈ তেতিয়ালৈকে তেওঁ সৎবিচাৰ কৰিব মানুহে নোৱাৰে সেইকাৰণে কৃষ্ণই অৰ্জুনক গীতাত 2য় অধ্যায়ৰ 5 নম্বৰ শ্লোকত কৈছে কি বুলি কৈছে চাওকচোন ত্ৰৈগুণ্য বিষয়াবিদঃ নিস্ত্ৰীগুণ ভৱাৰ্জুনঃ নিৰ্দণ্ডো নিত্য সতস্থৌ নিৰ্যোগসম আত্মৱন কৃষ্ণ অৰ্জুনক কৈছেগৈ সেই সখা শুনা যত দেখা শুনা মানে 3 গুণৰ ভিতৰ মইহে পখি আছোঁ সবাৰ অভ্যন্তৰ অৰ্থাৎ আমিবোৰ সত্য ৰজ তম 3 গুণৰ ভিতৰত আৰু ঈশ্বৰ 3 গুণৰ অতীত ত্ৰিগুণাতীত কিয় কাৰণে ত্ৰিগুণাতীত তেওঁৰ মনত দ্বন্দ্ব নাই কাৰণ কংসৰ মনত দ্বন্দ্ব আহিছে এটা আকাশবাণীৰ কথাই শুনিম নে নিজৰ বিবেকৰ কথা শুনিম নে মোৰ ইফালে ভনী ইফালে মই ককায়েক ইফালে তেওঁ মথুৰাৰ ৰজা তেওঁৰ বিভিন্ন চিন্তা আহিছে যাৰ পৰিপ্ৰেক্ষিতত কৃষ্ণই কি কৰিছে তেওঁ কংসই সিদ্ধান্ত ল'ব পৰা নাই কি কৰিম দুদুল্যমান অৱস্থাত পৰিছে গতিকে মনত যেতিয়ালৈকে দুদুল্যমান অৱস্থা থাকিবগৈ তেতিয়ালৈকে মনত সিদ্ধান্ত বনায় এবাৰ ভাবে এনেকৈ কৰিম এবাৰ ভাবে মই এওঁক বন্দী কৰিম নহয় এবাৰ ভাবে মই এওঁক হত্যাই কৰি পেলাওঁ নেকি তেতিয়া কৈছে মোক আকৌ এই বোধে মোক কলংকই নেৰিব গতিকে কি হয় কেতিয়াবা মানুহে বুদ্ধিটোক আগস্থান দিয়ে কেতিয়াবা পুৰুষক আগস্থান দিয়ে আৰু সেয়েহে মানুহে চিত্তৰ যি প্ৰক্ৰিয়া চিত্তৰ 2টা ভাগ আছে এই চিত্ত বিমুক্তি প্ৰজ্ঞা আৰু কাৰ্য বিমুক্তি প্ৰজ্ঞাৰ বিষয়ে যেতিয়ালৈকে নাজানেগে মানুহে আৰু তেতিয়ালৈকে চিত্তক নিয়ন্ত্ৰণ কংসই নিজৰ চিত্তক নিয়ন্ত্ৰণ কৰিব পৰা নাছিল আৰু তত্ৰ সপ্তধা চিত্ত প্ৰান্তভূমি চিত্তৰ প্ৰান্তভূমি 7টা হেয়শূন্য অৱস্থা হেতুশূন্য অৱস্থা চিকিৎসাশূন্য অৱস্থা প্ৰাপ্তি প্ৰাকাত্য অৱস্থা আৰু জ্ঞেয়শূন্য অৱস্থা এই 5টা চিত্ত বিমুক্তি প্ৰজ্ঞা এই চিত্ত বিমুক্তি প্ৰজ্ঞা আহিব লাগিলে মনত দ্বন্দ্ব থাকিব নালাগিব আৰু কংসৰ মনত দ্বন্দ্ব থকাৰ কাৰণেই কি হয়গৈ জ্বালা যন্ত্ৰণা খাব লাগিলে এতিয়া বাপে কোৱা কথাষাৰ জ্বালা যন্ত্ৰণা নাখাব লাগে কংসটো কংসই এতিয়া আমাৰ নিজৰ কথালৈকে আহকচোন যে আমিনো ইমান জানি বুজি শিক্ষা দীক্ষা লৈনো কিয় যন্ত্ৰণা খাব লগা হৈছেগৈ হয়নে গতিকে যন্ত্ৰণা তেতিয়া খাব নালাগিব আজি নতুন শব্দ এটা আপোনালোকক ক'ম হান যেতিয়া এজন ব্যক্তিয়ে হান উপায় পাব এই হানৰ বিষয়ে আপোনালোকে মহৰ্ষি পতঞ্জলে আজিৰ পৰা 5,500 বছৰ আগতে ৰচনা কৰা পতঞ্জল যোগ প্ৰদীপ পঢ়িব আৰু পতঞ্জল যোগ প্ৰদীপত আপোনালোকে হান উপায় পাব হান উপায় মানে এতিয়ালৈকে আপোনালোকে জীৱনত যিখিনি কষ্ট দুখ যন্ত্ৰণা খালে অনাগত ভৱিষ্যতে যদি এনেকুৱা বা ইয়াতকৈ অধিক যন্ত্ৰণাৰ মুখামুখি হ'বলৈকে নালাগে যন্ত্ৰণাৰ অৱশ্যে যদি ভুক্তভোগী হ'ব নালাগে অবিদ্যা মায়া আৰু ক্লেশৰ পৰা যদি মুক্তি পাব লাগে তেতিয়াহ'লে হান উপায়ৰ আপোনালোকে আশ্ৰয় ল'ব লাগিব হান উপায় পাব লাগিব আৰু অত্যন্ত চতুৰ ব্যক্তিসকলে হান উপায়টো পায় যি উপায়টো পালে অদূৰ ভৱিষ্যতে আহিবলগীয়া যিখিনি দুখ কষ্ট যন্ত্ৰণা তাৰ পৰা পৰিত্ৰাণ পাব পাৰি সেইকাৰণে বৈদিক যুগত ঋষিসকলে শিষ্যসকলক আশীৰ্বাদ দিছিল হেম দুক্ষম অনাগতম তোমালোকে সৎ পথত থাকিবা প্ৰমাদ এৰি অপ্ৰমাদী হ'বা
অধ্যয়ন অধ্যাপনা অপ্ৰমাদী হ'লে চলাই যাবা ভগৱন্তক সদায় প্ৰাৰ্থনা কৰিবা আসতো মা সৎগময়ম তামাসো মা জ্যোতিৰ্গময়ম মৃত্যু মা অমৃতম গময়ম সদায় প্ৰাৰ্থনা কৰিবা বাছা কি বুলি মোক অসতৰ পৰা সতলৈকে আনা মৃত্যুৰ পৰা অমৃতলৈকে আনা অজ্ঞান অন্ধকাৰৰ পৰা পোহৰলৈ আনা আৰু সমস্ত পৃথিৱীৰ বিশ্বৰ জল স্থল অন্তৰিক্ষ সমস্তৰে তোমালোকে শান্তি কামনা কৰিবা सहनु भवातु सहनु भुनक्तु सह वीर्यं करवावहै तेजस्विनावधितमस्तु मा विद्विषावहै सर्वे भवन्तु सुखिनं सर्वे सन्तु निरामयां मा कत्सुत् दुःखवत् भवेत् সকলোৰে কল্যাণ হোক সকলো নিৰোগী হোক সকলো দীৰ্ঘায়ু আঠো শান্তি দৌ শান্তি পৃথিৱী শান্তি বনস্পতি শান্তি আঠো শান্তি আৰু এনেকে পৃথিৱীৰ অথৰ ধৰিত্ৰীৰ বসুমতীৰ অন্তৰিক্ষৰ জলৰ পাৰিপাৰ্শ্বিকৰ সমস্ত বাতাবৰণৰ শান্তি কামনা কৰিব লাগে আৰু এনেকৈ যিয়ে কৰে যি পৃথিৱীৰ গোটেই বিশ্বব্ৰহ্মাণ্ডৰ আপোন হৈ যায় তেওঁ বসুধৈৱ কুটুম্বকম হৈ যায় কুটুম্ব মানে মিত্ৰ গোটেই বিশ্বব্ৰহ্মাণ্ড তেওঁৰ মিত্ৰ হৈ যায় কিমতে ভকতি কৰিব তোমাত হৰি